আপোনালোকে জানে অহা কাইলে যিখন থাৰ্ড ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচ আছে ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড সেইখন যাতে সুকলমে আমাৰ গুৱাহাটীবাসী যাতে উপভোগ কৰিব পাৰে তথা অসমৰ মানুহে উপভোগ কৰিব পাৰে তাৰ কাৰণে আমি এটা ট্ৰেফিক ৰেগুলেশ্যন এটা আমি কৰিছোঁ যিটো আগে পিছে যিমানকেইখন খেলা হয় অলমষ্ট সকলোখিনি একেই আছে যেহেতু খেলখন 7 বজাৰ পৰা আৰম্ভ হ'ব সন্ধিয়া সেইকাৰণে আমি ৰেষ্ট্ৰিকশ্যন যিবিলাক আছে ধৰক কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল বিশেষকৈ আপোনালোকে জানে একে আজাদ ৰোডটো যিহেতু কনষ্ট্ৰাকশ্যন অফ নিউ ব্ৰিজ কাৰণে অলপ খেলি মেলি এটা অৱস্থাত আছে অলৰেডি সেইটো কাৰণে মই PW ডিপাৰ্টমেণ্ট বা অসম চৰকাৰক ধন্যবাদ এইকাৰণে কৰিছোঁ যে তেওঁলোকে বহুতখিনি আমাৰ ৰাস্তা ঠিক কৰি দিছে যাতে প্লেয়াৰখিনি সুকলমে আহিব পাৰে যিখিনি মেচ অফিচিয়েল আছে যিসকল খেলৰ লগত জড়িত সকলো ব্যক্তি যাতে সুকলমে ইয়ালৈ আহিব পাৰে তাৰোপৰি যিখিনি অনুৰাগী আছে তেওঁলোকৰ অহা যোৱা কোনো অসুবিধা নহয় সেইকাৰণে গুৱাহাটী ট্ৰেফিক পুলিচে কিছুমান ট্ৰেফিক ৰেগুলেশ্যন আমি কৰিছোঁ যে 2টা বজাৰ পিছৰ পৰা AK দেৱ আৰু AK আজাদ বিশেষকৈ আৰু কুল বসুমতাৰী ৰোডত কোনো ধৰণৰ যিখিনি আমাৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল আছে সেইখিনি চাল চলন কৰিবলৈ আমি নিদিম আৰু আপোনালোকে জানে অলৰেডি অসম ক্ৰিকেট এছ'চিয়েশ্যনে কিছুমান কাৰ পাছ ইছ্যু কৰে যিসকল কাৰ পাছ লৈ আহিব VIP কাৰ পাছ বা যিখিনি ইনচাইড দি ষ্টেডিয়াম পাৰ্কিং তেওঁলোকৰ গাড়ীবিলাক আমি কুল বসুমতাৰী ৰোডটোত এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব ফ্ৰম পৰচাৰ পৰা তিনিআলি বহুত মানুহে কেতিয়াবা অলপ ভুল বুজাবুজি হয় কিছুমান গাড়ী ধীৰেণপাৰাৰ পৰাও সোমাব বিচাৰে গতিকে মই আপোনালোকৰ থ্ৰুদি এইটোৱে অনুৰোধ কৰিছোঁ ৰাইজক যে ধীৰেণপাৰা দি যাতে কোনো গাড়ী সোমাবলৈ আমাৰ কাৰণে যাতে চেষ্টা নকৰে কাৰণ এইটো আমি ওৱান ৱে কৰিছোঁ যাতে সকলোৰে সুবিধা হয় তাৰপিছত আছে আপোনালোকৰ যিসকল গাড়ী পাছ থাকিব লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীলে তো ওৱান ৱে হ'ব লাল গণেশৰ পৰা গাড়ীখিনি বিৰুবাৰী ফালে ওলাই যাব পাৰিব কিন্তু বিৰুবাৰীৰ পৰা যিখিনি গাড়ী আহিব সেইখিনি গাড়ী আমি চাইকেল ফেক্টৰীৰ ৰাইট চাইডে ডাইভাৰ্ট কৰাম FA ৰোডেদি ডাইভাৰ্ট কৰা এইটো AK দেৱৰ ৰস্তাদি ওলাই যাব গাড়ীখিনি গতিকে AK আজাদ ৰোডটোৰ কথা আকৌ কৈছোঁ আপুনি লাল গণেশৰ পৰা ষ্ট্ৰেইট আহিব পাৰিব আপ টু বিৰুবাৰীলে আৰু বিৰুবাৰীৰ পৰা যিখিনি গাড়ী লাল গণেশৰ পৰা আহিব সেইখিনি গাড়ী আমি লাল গণেশত চাইকেল ফেক্টৰীৰ ওচৰত চাইকেল ফেক্টৰী ৰাইট চাইডে ডাইভাৰ্ট কৰে FA ৰোডেদি আমি এইটো AK দেৱলৈ পঠিয়াই দিম সেইটো বেছিক আমাৰ ট্ৰেফিক প্লেন সেইটো আমাৰ ট্ৰেফিক আৰু মই আপোনালোকক যিখন আমাৰ ৰেগুলেশ্যন দিছোঁ সেই ৰেগুলেশ্যন আপোনালোকক দি দিম যাতে আপোনালোকৰ সহায়তে আপোনালোকৰ সহযোগিতাত অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজে যে গম পায় যে অহাকালিৰ কাৰণে কিখিনি ট্ৰেফিক ৰেগুলেশ্যন আমি কৰিছোঁ এই যিখিনি ৰেগুলেশ্যন কৰিছোঁ সেই ৰেগুলেশ্যনখিনিৰ লগত কোনো ধৰণৰ এম্বুলেঞ্চ বা যিখিনি আমাৰ এম্বুলেঞ্চে হওক ফায়াৰ ব্ৰিগেডে হওক বা মেডিচিন কেৰিং ভেহিকেল হওক সেইখিনি কোনো ধৰণৰ প্ৰযোজ্য নহ'ব ইয়াৰ আপোনালোকে গম পায় কেইদিনমানৰ আগতে ইয়াতে FIFA কাপ এটা হৈছিলে সেই কাপতো আমি একেখিনি ৰেগুলেশ্যনে কৰিছিলোঁ কিন্তু আজিৰ পৰা কেইদিনমানৰ আগত ইয়াৰ লোকেল ৰেচিডেণ্টছখিনি আহিছিল মোৰ ওচৰলৈ যে তেওঁলোকে এটা অনুৰোধ কৰিছিল যে যোৱাবাৰ তেওঁলোকে কিবা এটা সমস্যা পাইছিল গতিকে আপোনালোকৰ থ্ৰুদি মই জনাব খুজিছোঁ যি লোকেল ৰেচিডেণ্টছ আছে তেওঁলোককো আমি গাড়ীখিনি সোমাবলৈ দিম গোটেই ৰিকুৱেষ্ট যে তেওঁলোকে গাড়ীয়ে হওক বা বাইকে হওক কোনো যদি ৰাস্তাৰ ওচৰত ৰাখি গুচি নাযায় যিহেতু কুল বসুমতাৰী গোটেই ৰোডটো ন' পাৰ্কিং এৰিয়া হ'ব তেওঁলোকে যাতে গাড়ী থোৱা কাৰণ এনেকুৱা হ'ব যে কোনোবাই ৰেচিডেঞ্চিয়েল বুলি লোকেল ৰেচিডেঞ্চিয়েল বুলি গাড়ী লৈ আহিব পাৰে গাড়ীখন ৰাস্তাতে থৈ গুচি যাব পাৰে আপোনালোকৰ থ্ৰুদি এইটোৱে অনুৰোধ জনাইছোঁ যে কোনোবা যদি সোমাই উইদাউট কাৰ পাছ আমি সোমাব দিম যদি লোকেল ৰেচিডেঞ্চ বুলি কয় গাড়ীখনে হওক বা বাইকখনে হওক বা চাইকেলখনে হওক যাতে তেওঁলোকে ৰাস্তাৰ কাষত যাতে থৈ গুচি নাযায় তেতিয়াহ'লে কিন্তু আমি এজ পাৰ প্ৰচিডিঅ'ৰ আমাৰ যিটো ট' ভেহিকেল আছে ট' ভেহিকেল দি আমি কিন্তু টনাই দিম সেইটো হৈছে বেছিক ট্ৰেফিক ৰেগুলেশ্যন আৰু আপোনালোকৰ থ্ৰুদি আৰু এটা মই জনাইছোঁ অনুৰোধ কাৰণ বহুত ধৰণৰ কনফিউজন কেতিয়াবা ক্ৰিয়েট হয় মানুহৰ তেওঁৰ গেট নম্বৰ 7টো কোনফালেদি সোমাব এতিয়া যিসকলৰ গেট আছে টিকেটৰ গেট নম্বৰ থাকিব ধৰক ইনাৰ গেটটো গেট নম্বৰ 5 আৰু 6 তেওঁলোকক ভূপেন হাজৰিকা পথটোদি আহিবলৈ অনুৰোধ জনাইছোঁ যিটো ভূপেন হাজৰিকা পথ আহিছে NH 27 ISBT কিনাৰেদি যিটো ৰাস্তা সোমাই আহিছে সেই ৰাস্তাটো যদি আহে তেওঁলোকৰ কাৰণে সুবিধা হ'ব গেট 5 আৰু 6 তেনেকৈ গেট নম্বৰ 4 যিটো আছে
সেইটো ৰলিং মিল ফিল্ডেদি যদি সোমাই দিয়ে একদম ওচৰতে পাব। বহু ক্ষেত্ৰত দেখা যায় ছাপ'জ গেট নম্বৰ 4 মানুহজন ক'ৰবাত নামি পেলাই গেট নম্বৰ 4টো বিচাৰি ফুৰে। তেওঁ বেচিকেলি যদি ৰলিং মিল ফিল্ডেদি সোমাই দিয়ে তেতিয়াহ'লে গেট নম্বৰ 4 সন্মুখতে পাব। গেট নম্বৰ 3 এইটো RG বৰুৱা ৰোড, চাউথ পইণ্ট স্কুলখন পাৰ হৈ যিটো বাওঁফালে ৰাস্তা সোমাই গৈছে সেইফালে যদি গুচি যায় তেওঁলোকৰ কাৰণে সুবিধা হ'ব। গেট নম্বৰ 2 এইটো হৈছে পুলক বসুমতাৰী ৰোড, আমাৰ যিটো ৰাস্তাতে অহা যোৱা কৰোঁ সেইটো পুলক বসুমতাৰী ৰোড। আৰু আপোনাৰ 1B যিটো কৈছোঁ 1B হ'ব যিসকল ইনচাইড ভেহিকেল পাৰ্কিঙৰ পাছ আছে তেওঁলোকে সোমাব পাৰিব, কিন্তু এতিয়া ৰিকুৱেষ্ট যে তেওঁলোক যাতে সকলোৱে পুলক বসুমতাৰী ৰোডত সোমোৱাৰ সময়ত যাতে বৰ্ষাপাৰা ফালেদি আহে, তেওঁলোকে ধীৰেণপাৰা দি আহি যাতে এই ষ্টেডিয়ামৰ ভিতৰত সোমাবলৈ চেষ্টা নকৰে। আৰু 1A যিখন দুখন গেট আছে আপুনি ভালকৈ জানে, 1A গেটখন এক্সক্লুচিভলি ফৰ প্লেয়াৰ্ছ, টিম অফিচিয়েলছ এণ্ড এম্পায়াৰ্ছ। সেইখিনি কোনো ধৰণৰ পাব্লিক বা কোনো মানুহকে ইয়াত প্ৰৱেশ দিয়া নহ'ব। সেইটো হৈছে মোৰ বেছিক ট্ৰেফিক প্লেন। বাকীখিনি মই আপোনাক জনাই দিছোঁ। ধৰক যিসকল AK দেৱেদি আহিব মানুহ তেওঁলোকৰ কাৰণে পাৰ্কিং স্পেচ কিছুমান মই কৈ দিওঁ। দতালপৰা ফিল্ড সেইখনত আমি LMV ৰাখিব পাৰিম, ইয়াৰ পৰা অলপ ডিষ্টেঞ্চ 3 কিলোমিটাৰ। তাৰপিছত চম্পাৱতী ফিল্ড টু গড়চুক 1 ট্ৰেক তেওঁলোকে ৰাস্তাত ৰাখিব পাৰিব। চম্পাৱতী ফিল্ড, ৰংপতাৰ বিহুতলী ফিল্ডখন বেচিকেলি এইকাৰণে আপোনালোকৰ থৈ দিব, ৰংতলী বিহুতলী ফিল্ড আৰু জোনাকী স্পৰ্টছ ইউনিয়ন ক্লাব। সেইখিনি আমি বহুত দেখোঁ যে আমি বহুতে 2 হুইলাৰ লৈ আহে, সেই পাৰ্টিকুলাৰ দুটা জেগা আমি অকল 2 হুইলাৰ কাৰণে ঠিক কৰি থৈছোঁ। যিসকলে বাইক লৈ আহিব তেওঁলোকে এইখিনি ৰংপতাৰ বিহুতলী আৰু জোনাকী স্পৰ্টছ ইউনিয়ন ক্লাবত থ'ব পাৰিব। আৰু যিসকল AK আজাদী আহিব তেওঁলোকে ৰাখিব পাৰিব বিশাল মেৰেজ বুলি আছে, ৰলিং মিল ফিল্ড আৰু আৰ্য বিদ্যাপীঠ কলেজ, তেওঁলোকে ইয়াত ড্ৰপ দি গাড়ীবিলাক আৰ্য বিদ্যাপীঠ ফিল্ডত থ'ব পাৰিব। আৰু আপোনালোকে যেনে লুটুমা ফিল্ডখন আমি জেনেৰেলি ইউজ কৰোঁ, যিটো 4AP পিনলৈ যোৱা ৰাস্তা, কিন্তু যিহেতু কনষ্ট্ৰাকশ্যনৰ কাম কৰি থকা হৈছে সেইকাৰণে আমি LMV পঠিয়াব নোৱাৰোঁ। গতিকে এইখন বহুত ডাঙৰ ফিল্ড এখন আছে, সেই ফিল্ডখন আমি LMV পঠিয়াব যদিও নোৱাৰোঁ, কিন্তু 2 হুইলাৰ পঠিয়াব পাৰিম। গতিকে যিসকল AK আজাদ দি আহিব তেওঁলোকে এই বাইকবিলাক লুটুমা ফিল্ডখনত থ'ব পাৰিব। আৰু হাৰ্ডলি তাৰ পৰা 300 মিটাৰ ইয়ালৈ ডিষ্টেঞ্চ নহয়। গতিকে আপোনালোকৰ থ্ৰু দি মই সকলোকে অনুৰোধ জনাইছোঁ যে তেওঁলোকে গুৱাহাটী ট্ৰেফিক পুলিচ, অসম পুলিচক সহায় কৰক। এই খেলখন যাতে সুকলমে অসম চৰকাৰ বা আছাম ক্ৰিকেট এছ'চিয়েশ্যনে সুকলমে যাতে পালন কৰিব পাৰে, কাৰণ এনেকুৱা হৈ থাকিলে ৰিচেণ্টলি আমি বহুত খেল পাই আছোঁ। এপ্ৰিলত আকৌ IPL আছে। গতিকে এটা ৰেপুটেশ্যন অসম চৰকাৰ তাৰমানে খেলখনৰ প্ৰতি ভাল হৈছে। গতিকে আপোনালোকৰ থ্ৰু দি গোটেই অসমবাসীৰ ৰাইজ অনুৰোধ জনাইছোঁ গুৱাহাটীবাসীক যাতে এই ক্ষেত্ৰত অসম ক্ৰিকেট এছ'চিয়েশ্যন, অসম পুলিচ আৰু গুৱাহাটী ট্ৰেফিক পুলিচক সহায় কৰে। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চিয়েল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চিয়েল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।